অসমত 1450খন বন গাঁও আছে যাক আমি ফৰেষ্ট ভিলেজ বুলি কওঁ বন গাঁওসমূহত ফৰেষ্ট ভিলেজ বা বন গাঁওসমূহক বন বিভাগে নিয়ন্ত্ৰণ কৰে আৰু সেই কাৰণে ইয়াৰ গাঁওবুঢ়া সকলকো বন বিভাগে নিয়োগ কৰে কিন্তু আন গাঁৱৰ গাঁওবুঢ়া সকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়া সকলে মাহত 9000 টকা চৰকাৰৰ পৰা ৰেনুমাৰেচন বা পাৰিতোষিক হিচাপে পাই আছিল কিন্তু বন গাঁৱত বসতি কৰি থকা গাঁওবুঢ়া সকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিল মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিল ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়া সকলে যি কাম কৰে বন গাঁৱৰ গাঁওবুঢ়া সকলে একেখিনিয়ে কাম কৰে কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল আজি কেবিনেটে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বন গাঁৱত কাম কৰি থকা গাঁওবুঢ়া সকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান 9000 টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতি মাহত 9000 টকাৰ পাৰিতোষিক দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি বছৰত 15 কোটি 58 লাখ টকা খৰচ কৰিব লাগিব আৰু এই মাননি 1 জানুৱাৰী 2025ৰ পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে লাভ কৰিব আমাৰ দেশৰ বিভিন্ন স্থানলৈ অসমৰ পৰা লৰা ছোৱালীয়ে যায় কোনোবাই হোটেল মেনেজমেন্টত কাম কৰিব যায় কোনোবা গাড়ী চলাব যায় কোনোবাই আন ধৰণৰ বিভিন্ন ইলেক্ট্ৰিচিয়ান ফিটাৰ আদি কামত অসমৰ বাহিৰলৈকে যায় এই ইন্টাৰনেশ্যনেল বা আন্তৰ্জাতিক বজাৰলৈ যোৱা যুৱকসকলৰ এড্ৰেছ আদি আমাৰ লগত নাথাকে প্লাস যিসকল নতুনকৈ যাব খোজে তেওঁলোককো আমি পঠিয়াব নোৱাৰো ম্যাক্সিমামে আজিলৈকে জুন গৈছে ব্যক্তিগত প্ৰচেষ্টাত গৈছে এতিয়া ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমাক কৈছিলে যে আপোনালোকে যদি এটা আসাম ইন্টাৰনেশ্যনেল স্কিল চেণ্টাৰ খোলে আমি আপোনালোকৰ লগত এখন বুজাবুজিৰ চুক্তি কৰিম আৰু আমি লৰা ছোৱালীবিলাকক জাৰ্মানত যাব খুজিলে জাৰ্মানী ভাষাত কোনোবা ডুবাইত যাব খুজিছে তাৰ স্থানীয় ভাষাত ইংলেণ্ডত যাব খুজিছে ইংৰাজী ভাষাত ভিসা পাছপোৰ্ট আৰু ট্ৰেইনিং এই গোটেইবিলাক কৰাত আমি সহায় কৰি দিম ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আগ্ৰহত আজি আমি অসমত এটা আসাম ইন্টাৰনেশ্যনেল স্কিল চেণ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু এই স্কিল চেণ্টাৰ গুৱাহাটীত ইয়াৰ হাব হ'ব আৰু বিভিন্ন জিলা সদৰত ইয়াৰ স্কোপ অৰ্থাৎ হাব এণ্ড স্পোক মডেলত আমি এই চেণ্টাৰটো আমি আৰম্ভ কৰিব পাৰিম ডিব্ৰুগড়ৰ ল'ৰা ডিব্ৰুগড়ত প্ৰশিক্ষণ ল'ব গুৱাহাটীত কেৰিকুলাম আদি গুৱাহাটীত হ'ব নিয়ন্ত্ৰণ গুৱাহাটীত হ'ব কিন্তু প্ৰশিক্ষণ সকলো জায়গাতে ল'ব পাৰিব এনেকৈ আমি হাব এণ্ড স্কোপ মডেলত আমি আসাম ইন্টাৰনেশ্যনেল স্কিল চেণ্টাৰ এটা কৰিবৰ কাৰণে আজি কেবিনেটে অনুমোদন দিছে তৃতীয়তে আপোনালোকে জানে যে আমাৰ বৰ্তমান অৰুণোদয় প্ৰশেক চলি আছে অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছো আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0 লৈকে যাব খুজিছো 3.0 বেছি হিতাধিকাৰী থাকিব সম্প্ৰসাৰিত ব্যৱস্থা হ'ব লাহে লাহে জীৱন বীমা আদিৰ লগতো লিংক আপ হ'ব কিন্তু এই অৰুণোদয় আঁচনিখন হল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি